কিন্তু মোক কওক এই ফাইলৰ ৰেকৰ্ড মতে বাংগালোৰ নাগাপ্পা ৰেজিডেন্সে এমচিফেন 5069 আৰু এমচিফেন 5082 250 গ্ৰামৰ পেক 105 টকা হিচাপে সাপ্লাই কৰাৰ কথা অথচ মোৰ পাৰ্চেল ৰেকৰ্ড মতে তেওঁলোকে 115 টকাকৈ কোট কৰিছে আৰু সেই মতে 14,42,000 টকাৰ বিল কৰিছে মই পাছ কৰি দিছো আৰু তেওঁলোকে টকা লৈ গৈছে ৰব ভিতৰলৈ কাকো আহিব নিদিবি এইটো একো নহয় এটা ৰেগুলাৰ প্ৰেক্টিছ নাগাপ্পা ৰেজিনৰ লগত আমাৰ ভিতৰুৱা বন্দবস্ত আছে যে এই অতিৰিক্ত 10 টকাকৈ মুঠ 3,42,000 টকা তেওঁলোকে আমাক অৰ্থাৎ সাৰক কেছ হিচাপে ঘূৰাই দিব আসলতে এইটো টেট সিক্ৰেট বুলি ক'ব পাৰি ওয়াইফৰ ট্ৰিটমেন্টৰ কাৰণে মই ষ্টেটছলৈ দীঘলীয়াকৈ যাবলগীয়া নোহোৱা হলে এই ফাইলবোৰ আপোনাক চাবলৈ দিয়াৰ প্ৰয়োজন নহলহেঁতেন আৰু আপুনিতো জানেই এই ফাইলবোৰ অফিচত ৰখা নহয় কিছুমান কাৰণত এনে কিছুমান ব্যৱস্থা ল'বলগীয়া হয় নহলে ইনকাম টেক্সে বহুত পইচা লৈ গ'ল কেৱল সেয়ে নহয় মেটাৰ দৰে তিনিটামান বেনামী কমিশ্যন এজেণ্ট আছে এইবিলাকৰ থ্ৰুৱেদি কমিশ্যন বুলি দেখুৱাই 10% কৈ উলিয়াই অনা হয় মাছৰ তেলেৰে মাছ নিউয়ৰ্কতো আছে এনেকুৱা এটা চেলিং এজেণ্ট কোম্পানী এতিয়া আৰু এটা বেনামী কোম্পানী হ'ব যিটোৰ মেনেজিং ডিৰেক্টৰ হ'ম মই বাহ তুমি যদি এইবোৰ কথা মোক কৈছাই তেন্তে মই কওঁ শুনা বিজনেছৰ বুদ্ধি তোমাতকৈ ডেডিৰ বহুত বেছি তুমি বিৰুবুৰৰ অৰ্ডাৰ কালেক্টৰ আছিলা হ'ব পাই জানো তোমাৰ ডেডিৰ ঠক বুদ্ধি বহুত বহুত বেছি টেক্সে পাত্তা নাপায় বোনাছ বিচাৰি হাহাকাৰ কৰা বনোৱা কৰ্মচাৰীয়ে পাত্তা নাপায় আনকি মই হ'বলগীয়া অভাৰচিজ চিণ্ডিকেটৰ মেনেজিং ডিৰেক্টৰৰ পাত্তা নাপাওঁ তুমি ডেডিক ঠক বুলিছা এনেকুৱা কাম কৰা হ'লে মই মোৰ দেউতাকো সেই বুলিয়ে ক'লোহেঁতেন কিন্তু মই ভাগ্যৱান যে মোৰ দেউতাই তেনে সুযোগ দিয়াই নাই তাৰ সলনি দিলে তোমাৰ ডেডিৰ নিচিনা মানুহক ঠক বুলিব পৰাৰ সাহস ৰবা ডেডি অৱশ্যে চিণ্ডিকেটৰ কাগজকেইখন আজিয়ে চাইন কৰিবলৈ গৈছিল মই কৰা নাই বেনামী কোম্পানীৰ কাগজত মই চহী নকৰোঁ তুমি ডেডিৰ কথা অন্যায় দেখিলে ভগৱানৰ কথাও নুশুনো চন্দনক কবা মোৰ বাবে আৰু সহ্য কৰি থাকিবলৈ টান হৈ পৰিছে বুজৰ বৰুৱাক মই ফাঁকি দিয়া বুলি আমি ফাঁকিবাজ বুলি ক'লে ইভাগ ক'লে মই ঠগ বাগিচালৈ খবৰ দি ৰুবিক মাতি পঠিয়ালে এই সকলোবোৰ সি মই বেয়া পোৱা কামেই কৰা নাইনে প্ৰয়োজনত নিজৰ বিবাহিতা পত্নীক ইভাৰ মাককে যেতিয়া বিদায় দিব পাৰিলো সেই কথাষাৰ তাক বুজাই দিবা আৰু বুজাই দিবা যে সি সপোনতো ভাবিব নোৱাৰা মৰ্যাদা আসনখনত মই তাক বহুৱাইছো আৰু মই চন্দন মই যোৱাৰ সময় হ'লি অলপ আগতে দিল্লী অফিচৰ পৰা ফোন পালোঁ মই বেলনিয়াৰ পৰা ৰাঁচী আৰু তাৰ পৰা পাটনালৈ যাব লাগিব হা মই অহা মঙলবাৰে যোৱাটো ঠিক কৰিলোঁ কিন্তু তাৰ আগতে জানো চন্দন তুমি নাপাহৰা তথাপি তোমাক মনত পেলাই দিলোঁ কেতিয়া মোৰ কি আপত্তি থাকিব পাৰে এইটো কথা ভাবি ইয়াত আছোহি তুমি যলৈকে যাবলৈ কোৱা মই তালৈকে যাম অ'কে আচলতে মোৰ মন গৈছে তোমাৰ আগত চন্দন চিয়ৰ মাহী চন্দনে এইবাৰ মোৰ চুলে আনিব পাৰিবনে চুলাটা কিয় নোৱাৰিব মাহী হয়তো চন্দনৰ কথা তাই নাহিব তুমি মোক অলপ সহায় কৰি দিবানে তুমি এবাৰ তাইৰ ওচৰলৈ গৈ তুমি তাইক লৈ আনিবানে ইয়ালৈকে নহ'লে কোনোবা ৰেষ্টুৰেণ্টলৈ কোনোবা হোটেললৈ পাৰ্কলৈ যলৈকে সুবিধা হয় যলৈকে তাই যাবলৈ বেয়া নাপায় চন্দনে বেয়া নাপায় নাযাওঁ মই তোমাক কোনো কথা শুনিব নোখোজো
9 বছৰ বয়সত যিগৰাকী মানুহ মোক এৰি থৈ গৈছিল সেইগৰাকীৰ প্ৰতি মোৰ কোনো মৰম চেনেহ নাই আৰু তোমাৰ থকা উচিত নহয় এনেকৈ এৰিয়াৰ নিশ্চয় কিবা কাৰণ আছে কাৰণটো তুমি পোনপটীয়াকৈ নুসুধা কিয় ডেডি মোক কি দিয়া নাই কোৱা তেওঁ মোক কি কথাত বাধা দিছে সিদিনাখন এখন চাহ বাগিচা বিচাৰিলো দিলে মোৰ নামতে কিনি মোক দিলে চন্দন ডেডিয়ে এক প্ৰকাৰ এই প্ৰকাণ্ড ব্যৱসায় তোমাৰ ওপৰত এৰি দিছে কাৰ বাবে মোৰ বাবে বিকজ ইউ আৰ মাই হাজবেণ্ড ৰাইট এবছলিউটলি ৰাইট নহ'লে মোৰ কি গুণ আছে এই ব্যৱসায় উপাসনৰ পঢ়াৰ একমাত্ৰ কাৰণ মই তোমাৰ স্বামী ন তুমি মোক বিয়া কৰাইছা য়েছ তুমি মোক বিয়া কৰাইছা ডেডিয়ে বেয়া পোৱা কোনো কাম মই নকৰো আৰু তুমি কৰিলে সহ্য নকৰো কিন্তু ইভা কোনো যুক্তি মোক নালাগে ঠিক আছে তেনেহ'লে মই যাওঁ অকলে যাওঁ আহক মা নাই নালাগে মই অটোতে যাম গাড়ীখন অফিচৰ মোৰ নামত এলাউট কৰি দিছে থক থাক দিয়া মোৰ অনুৰোধ নাৰাখিব মা তুমি মোক বেয়া নাপাবা চন্দন অটো এতিয়া আহোঁ বুজৰ বৰুৱা কালি তুমি আকৌ অপমান কৰিছা হয় কৰিছোঁ তেওঁ মই কৰিব নোখোজা কাম জোৰ কৰি কৰোৱাব খুজিছিল ঘৰত থকাৰ সময়ত দেওবাৰে কিংবা বন্ধৰ দিনত মই অফিচৰ কথা পাতিবলৈ ভাল নাপাওঁ কিন্তু যোৱা কেইবাদিন ধৰি তুমি আঁতৰি আঁতৰি আছা কাৰণে তোমাক ইয়ালৈ মাতি আনি কথা সুধিবলগীয়া হৈছে তুমি তোমাৰ দায়িত্বৰ প্ৰতি সজাগ নে অফিচটোত যিবিলাক অন্যায় চলি আছে তাৰ তালিকা মই গাব খোজা নাই সকলোবোৰ বিভাগত কৈছোঁ দুখৰ কথা এইটোৱে সকলো অন্যায় আপোনাৰ নিৰ্দেশ মতে হৈছে অন্যায়ৰ বিৰুদ্ধে মাত মতা মোৰ দায়িত্ব আৰু তাৰ প্ৰতি মই সজাগ ৰবা চন্দনা ভাইৰৰ কথা শুনিলা নহয় তোমাৰ ক'বলগীয়া একো নাই তোমাৰ অফিচ সম্পৰ্কীয় কথাত মইনো কেতিয়া মাত মাতিছোঁ চন্দনক ক'বলগীয়া দুটামান কথা মই তোমাক আৰু ইভাক আগত ৰাখি ক'ব খোজো মোক শুনাবলগীয়া কথা মোকেই শুনালে ভাল পাম বহা চন্দনা তুমি নিজে এবাৰ নিজকে সুধি চোৱা তোমাৰ মনত মোৰ প্ৰতি সামান্য কৃতজ্ঞতাবোধ আছেনে যি কাম নকৰিবলৈ তোমাক মই বাৰে বাৰে কলো যি কাম নকৰিবলৈ ইভাই তোমাক ক'লে তুমি এক প্ৰকাৰ জেদ হিচাপে লৈ তাকে কৰিলা কিয় যি কথা তোমাক মই মুখামুখিকৈ সোধা নাছিলো আজি সেই কথাকে সোধো ইভাৰ মাকক বনপুৰা বাগিচালৈ কোনে মাতি নিছিল মই স্কাই হাই কফি হাউচত ইভাৰ মাকৰ সৈতে তুমি দেখা কৰিছিলা পৰিকল্পিতভাৱে ইভাকো লগত লৈ যাব খুজিছিলোঁ নগ'ল ধৈৰ্য মই এতিয়াও হেৰুৱা নাই চন্দন কিন্তু তুমি ভাবি নল'বা যে মই বা ইভাই নিবিচৰা কাম তুমি কৰি গৈ থাকিবা আৰু আমি তাকে সহ্য কৰি গৈ থাকিম ইভাক বিয়া কৰাই তুমি মোক অনুগ্ৰহ কৰিছা বুলি নাভাবিবা তোমাৰ যদি বিচাৰ বুদ্ধি আছে কথাষাৰ উল্টাকৈহে ভাবিব পাৰা That's all. অনুগ্ৰহ মই নিবিচাৰোঁ ময়ো নকৰোঁ ফেনলিক ৰেজিন কাৰখানা এটাৰ মালিক হ'বলৈ অথবা চাহ বাগিচাৰ মালিক হ'বলৈ মই কাহানিও বিচৰা নাছিলোঁ তই মনে মনে থাক চন্দন অপ্ৰিয় হ'লেও সত্য কথা কৈ দিওঁ শুনা মোৰ জীৱনৰ লগত তোমাৰ কথা মই কাহানিও ভবা নাছিলোঁ আৰু এতিয়া ভাবি মোৰ ভয় লাগে যে চন্দন কৈ যাব দিয়া আণ্টি চৰি তোৰ বাকী থকা কথাখিনি মই কৈ দিওঁ তৰ্ক আৰু নবঢ়াবা ইভা প্লিজ কথা যেতিয়া তুমি উলিয়ালা আমাৰ মাজত খোলাখুলিকৈ হৈ যাওক তাৰ আগতে তোমাক মই এটা কথা শুনিম কোনে কাক অনুগ্ৰহ কৰিছে নিজকে এবাৰ সুধি চোৱা তুমি বীৰু বৰুৱা নামৰ এজনৰ মাত্ৰ 10,000 টকাৰ কণ্ট্ৰেক্ট এটাৰ বাবে ইয়াত যে এদিন আহি বহি আছিলা মনত আছেনে প্লিজ ৰ বাইদেউ ইভাক ক'বলৈ দে কোৱা কৈ যোৱা এইটো মাত্ৰ কেইমাহমানৰ আগৰ কথা আজি কাৰ অনুগ্ৰহত কেইবাজনো বীৰু বৰুৱাক তুমি কণ্ট্ৰেক্ট দিব পৰা হ'লা নিজকে সুধি চোৱা যিজন মানুহ আমাৰ মাজত উপস্থিত নাই তেওঁক লৈ আলোচনা নকৰিবা ইভা চন্দনক অনুগ্ৰহ সম্পৰ্কে বুজাবলগীয়া হ'ল বাবে বীৰু বৰুৱাক কথা আনিবলগীয়া হ'ল বেয়া নাপাবা
বিচাৰ আৰুকে নিজৰ দৃষ্টিৰে কৰে চন্দন তৰ্ক কৰি কি লাভ মোৰ সুখ বিচাৰিছিলি নহয় চা তই খুব সুখী নহয় সুৰঞ্জন চৌধুৰীৰ লগত খুব সুখী এটা চোৰ ফাঁকিবাজ নিষ্ঠুৰ মানুহৰ লগত খুব সুখী চন্দন এটা ভণ্ড মোক আৰু খোলা খুলিকৈ কৈ দিয়াত বাধা নিদিবি বাইদেউ এই মানুহজনৰ ফাঁকিৰ জাল এনেভাৱে মেলা আছে যে আমি সকলোবোৰ সোমাই গৈছোঁ জানি শুনি ইভাৰ মাকলৈ এওঁ ভয় কৰে কিয় ইভাক আঁতৰাই ৰাখিছে কিয় ইভাৰ মনত মাকৰ প্ৰতি ঘিণ সোমাই দিছে কিয় তই ময়ো আজি বিবেক বুদ্ধি শূন্য হৈ গ'লো সত্য কথা লুকাই কি হ'ব বাইদেউ ইভা সুজাতা নহয় হ'ব নোৱাৰে মোৰ এই ক্ষতি তই কৰিলি বাইদেউ তই চন্দন তেনেকুৱা ল'ৰা নহয় যি কাৰণে নহওক সি এটা ভুল কৰিলে এই ভুল সি বুজিব এতিয়া আৰু সেই ভুল বুজি লাভ নাই বিৰুতা কোনোবাই জানো নিজৰ ভুল বুজি পায় চন্দনা বাইদেউ তোমাৰ প্ৰতি কৰা ভুল জানো তেওঁ বুজি পালে নাপায় সুজাতা তেনে ক'ব নাপায় মই এতিয়া বিবাহিত মোৰ পত্নী আছে সন্তান আছে ডেডিয়ে গৈ কাগজ পত্ৰবোৰ তুমি চহী নকৰা নকৰোঁ ডেডিৰ খং দেখিছা চাবৰ বাবে সাজু হৈছোঁ তুমি দেখোন কোৰ্টত জাজ হ'ব পাৰিলাহেঁতেন ন্যায় অন্যায় বিচাৰ কৰিবলৈ সুবিধা পালাহেঁতেন সুবিধা কৰিব নোৱাৰিলা হ'ব পাৰে মিছা তথ্যৰে ভৰা এই ষ্টেটমেণ্টবোৰ এই ৰিটাৰ্ণবোৰ তোমাৰ সন্মুখতে ফালি পেলাওঁ তুমি সাহসটো বেছিকৈ দেখুৱাবলৈ যত্ন নকৰিবা তুমি ইয়াত মোৰ লগত কাজিয়া কৰিবলৈ আহিছা নেকি ডেডিয়ে মোক পঠিয়াইছে এই কাগজবোৰত চহী কৰাই দিবলৈ মই নিজে লৈ যাম চহী কৰা শুনাই ভা এতিয়া মই এইটো অফিচৰ সম্পূৰ্ণ দায়িত্বত আছোঁ সেইকাৰণে তোমাৰ চহীটো দৰকাৰ হৈছে মই জেনেৰেল মেনেজাৰ হিচাপে এক্টিংহে মই ক'ব লগা হৈছে যে তুমি ইয়াৰ পৰা যোৱা য়েছ যোৱা হেল্ল' কোন সুমন্ত ক'ৰ পৰা কৈছ ডাক্তৰ দত্তৰ ঠিক আছে দেখাতটো একো হোৱা নাই তথাপি দুটামান দৰৱ আনিবলৈ দিছোঁ মই ভাবোঁ সেইকেইটা খালে আপুনি ভাল পাই যাব আৰু তথাপি টু বি অন দ্য ছেফ ছাইড কেইটামান টেষ্টটো কৰাই থওঁ মই লিখি দিছোঁ এই গাখীৰকণ কিন্তু খাব লাগিব গাখীৰ একাপ খাব পাৰে ছাৰ বেয়া নহয় দেউতা আজিকালি গাখীৰ নাখায় তুমি ভালকৈ নিদিয়া চাগে অ' আনিলা দৰৱ বেয়া দিয়া চন্দনো আহিছে মই ফোন কৰি দিছিলোঁ অ' এইটো এতিয়াই খুৱাই দিয়া আৰু এইটো 1 ঘণ্টাৰ মূৰত দিবা তাৰপিছত 3 ঘণ্টা মূৰত ৰামপ্ৰসাদ পানী এখন দেচোন একো ভয় নাই ছাৰ আৰে মইতো ভয় খোৱা নাই এনেকুৱা লাগিছে ভয় যেন আপোনালোকেহে খাইছে কেৱল দৰৱকেইটা সময়মতে খাব এইটো খাব তোমাক মই কি কি টেষ্ট কৰিব লাগে বুজাই দিওঁ ছাৰ আমি ড্ৰয়িং ৰুমতে বহিছোঁ মই আমাক টেষ্টখিনিৰ কথা বুজাই দিছোঁ আৰু আপোনাৰ ছাৰ ভয় কৰিবলগীয়া একো নাই আপুনি দৰৱখিনি মাত্ৰ সময়মতে খাব আহচোন চন্দন দেউতাৰে কি ক'লে শুনিলা ক'লে যে ভয় কৰিবলগীয়া একো নাই ডাক্তৰে সেই একেটা কথাই ৰোগীক কয় বৰ্তা এতিয়া অকণমান টোপনি যাওক আৰু কি ক'লে আৰু ক'লে যে বৰকে পঢ়ি থাকিবলৈ আৰু তল মূৰকে লিখি থাকিবলৈ মানা কৰিছিল সময়মতে দৰৱ খাবলৈ কোৱা নাই সেইটোতো নতুনকৈ ক'বলগীয়া কথাই নহয় কিন্তু মা সময়টো মনত পেলাই দিবলৈ আজিকালিতো তুমি নাহা
হেল্ল' চন্দনা বাইদেউ আছো ভাল অঁ ৰুবি মাহী আছে সেইটো বেগ জমি আছে হা মাহী অঁ আছে অঁ দিছোঁ ধৰ ৰুবি মাহী ফোন মই ৰুবিয়ে কৈছোঁ চন্দনা নাই নাই চব খোৱা নাই কি আজি দুপৰীয়া তুমি আহিবা আচ্ছা ঠিক আছে মই ৱেইট কৰিম ডাক্তৰ দত্তৰ ওচৰলৈ আহিছিলোঁ কিয় কাৰোবাৰ অসুখ নেকি নাই নাই কাৰো অসুখ বিসুখ হোৱা নাই আজিকালি ডাক্তৰ বিচাৰি ফুৰোঁ মেডিকেলত দুটামান মেডিচিন ছাপ্লাই অৰ্ডাৰ এটা পাইছোঁ অৰ্ডাৰটো অৱশ্যে ডাক্তৰ দত্তই সহায় কৰি দিছে অৰ্ডাৰটো যে পালোঁ তাৰে খবৰ দিবলৈ আহিছিলোঁ স্কুটাৰখন তোমাৰ কিয় গাড়ী কি হয় ভালে আছে নিশ্চয় ইয়াতকৈ মোক আৰু বেছি একো নুসুধিবা চন্দনা মুঠতে মোক সুৰঞ্জনে যাবলৈ বাধ্য কৰিলে ইভাগ মোৰ পৰা কাঢ়ি ৰাখিলে মোৰ প্ৰতি তাইৰ মনত ঘৃণাৰ ভাৱ সোমাই দিলে কোৰ্টেও সুৰঞ্জনকে সহায় কৰিলে এদিন দেউতাই সুৰঞ্জনক মই জানো তেখেত হোম মিনিষ্ট্ৰী থাকোঁতে তেওঁক খুব সহায় কৰিছিল দেউতাৰ সহায়তে সুৰঞ্জন অক্সফৰ্ড পাইছিলগৈ বিজনেছৰ ক্ষেত্ৰতো সেই সকলোবোৰ কথাই মই আপোনাৰ পৰা শুনিব খোজোঁ মই জানো আপোনালোকে ভাল পাই বিয়া কৰাইছিল মোক বিয়া কৰাটো সুৰঞ্জনৰ উচ্চবিলাক পূৰণৰ এটি কৌশল আছিল মাথোন আপুনি খুলি কওক মোক ইয়াতকৈ আৰু বেছি নুসুধিবা চন্দনা প্লিজ কিন্তু মই জানিবই লাগিব যে মই ক'ব নোৱাৰোঁ চন্দনক চাবলৈ আহিছিলোঁ চালোঁ ইভাকো বিচাৰিছিলোঁ কাষলৈ আনিব নোৱাৰিলোঁ চন্দনে মোৰ বহুত দুখ পাতলালে কিন্তু ইভাইহে মোক অলপো নুবুজিলে সঁচা কথা ক'বলৈ গ'লে আপোনাক লগ পোৱাৰ আগতে আপোনাৰ প্ৰতি মোৰো ধাৰণা ভাল নাছিল শ্বিলঙৰ কনভেণ্ট স্কুলত পঢ়া দিল্লীৰ উচ্চ সমাজত থাকি উচ্চ শিক্ষা লাভ তাতে চাকৰি বিদেশত বাস এই সকলোবোৰ কথাৰ পৰা আপোনাৰ এক উগ্ৰ ৰূপ মই কল্পনা কৰি লৈছিলোঁ মই অস্বীকাৰ নকৰোঁ ইভাৰ দৰে আপোনাৰ প্ৰতি মোৰো ধাৰণা বেয়া আছিল আৰু সেইকাৰণে ইয়াৰ প্ৰতি মোৰ সহানুভূতি হৈছিল ইভাৰ প্ৰতি মোৰ মৰম সোমাইছিল আপুনি ইয়ালৈ অহা কথাটো মই সহজভাৱে ল'ব পৰা নাছিলোঁ মোৰ ভয় হৈছিল মই নতুনকৈ পাতি লোৱা সংসাৰখন কিজানি ভাঙি যায় কিন্তু তাৰপিছত আপোনাক দুই এবাৰ লগ পোৱাৰ পিছত আপুনি মোক তুমি বুলিবলৈ ল'লে আপোনাক মোৰ ভাল লাগিল আৰু আগৰ ভয় মোৰ নাইকিয়া হ'ল আৰু তাৰ পিছৰ পৰাই এটা কথা জানিবৰ বাবে এক অদম্য কৌতূহলে মোৰ পিছ নেৰা হৈছে আপোনাৰ দৰে ইমান ধুনীয়া গুণী পত্নীক এওঁ কি কাৰণে আঁতৰাই পঠিয়ালে সুৰঞ্জনৰ পৰা আঁতৰি থকাত সামান্যতমো দুখ মোৰ নাই দুখ মাথোন নিজ সন্তান আঁতৰি যোৱাত কিন্তু কিয় মই তাকে জানিব খুজিছোঁ বাইদেউ প্লিজ কওক মোক আপুনি ক'বই লাগিব
লণ্ডনৰ চহকী চুবুৰী কেনচিংটনত সুৰঞ্জনৰ আৰু এখন সংসাৰ আছে। সুৰঞ্জনৰ অসৎ পথৰ লগৰী সেই মানুহজনীক সুৰঞ্জনে কেতিয়াও পৰিত্যাগ নকৰে।